হেল্ল' এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই যিহেতু তোমালোকক ইউনিট টেষ্টৰ কাৰণে কেইখনমান চেম্পল পেপাৰ বনাই দিছিলোঁ। আমি যি চিলেবাছ কমপ্লিট কৰিলোঁ আৰু গোটেইকেইটা ছাবজেক্টৰে যিহেতু দিছোঁ, যিকেইটা ছাবজেক্টৰ আমাৰ ক'ৰ্চ আছে। আৰু আমি ছায়েন্সৰ মই এটা মক টেষ্ট দিছিলোঁ চেম্পল পেপাৰ, যোনটো 50 মাৰ্কছৰ 2 ঘণ্টা সময়, য'ত চেপ্টাৰ আছিলে 1, 6 and 10। ঠিক আছে, 3টা চেপ্টাৰ। ইয়াতে 25টা MCQ দিয়া হৈছিলে, কিন্তু MCQ কেইটা মই চাই নাথাকোঁ, কাৰণ এনচাৰ কি হয় তোমালোকে আমাৰ মক টেষ্টত চবেই মক টেষ্টটো MCQ এটেম্প কৰিয়ে আছা, তো সেইখিনি হিচাপত আমাৰ এনালিচিছ চলিয়ে আছে। এই ইউনিট টেষ্টৰ যোনটো মই চেম্পল পেপাৰ বনাইছিলোঁ, ইয়াৰ মেইন এইম আছিলে তোমালোকে যাতে গম পোৱা কেনেকৈ এক্সামত কুৱেশ্যনবিলাক লিখিব লাগে, ৰাইটিং স্কিলটো। তো তাৰ বাবে আমি দীঘল প্ৰশ্নখিনিহে চাম। আৰু মাত্ৰ দুজনে মোক ছায়েন্সৰ পেপাৰ পঠালে, গতিকে সেই দুইজনৰ মই দেখাই দিম। নামকেইটা নলওঁ বাৰু, তোমালোকৰ পিছত বেয়া লাগিব ন, সেইবাবে নামকেইটা নলওঁ দিয়া। মই এজন এজনকৈ চাই দিছোঁ দুজনৰে বহীখন, যে ক'ত কেনেকৈ লিখিছে আৰু কি ঠিক কৰিব লাগিব। চ' আৰু এখন আছে এইখন, তো দুইখন মই উলিয়াই লৈছোঁ। ঠিক আছে, মই দুইখন কম্পেয়াৰ কৰি যাম। প্ৰথম প্ৰশ্নটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। ঠিক আছে, তো মই দুইখন উলিয়াই লৈছোঁ। অ'কে, ই 33 পৰা আৰম্ভ কৰিছে, 33, 34। ঠিক আছে, মই এখন বেলেগে চাই আছোঁ, মই এখন আগত চাই দিছোঁ। প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা। সংযোজন বিক্ৰিয়াৰ কাক বোলে, প্ৰশ্নত কি কৈছে আমি চাম। ঠিক আছে, সংযোজন বিক্ৰিয়াক সংজ্ঞা দিয়া কৈছে। কেই নম্বৰ আছে? 1 নম্বৰ। যিবোৰ বিক্ৰিয়াত 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বোলে। ধুনীয়া হৈছে ডেফিনেশ্যনটো, উদাহৰণ এটা দি দিছে। চোৱা, এইটো বস্তু এইটো কাৰণে ভাল হৈছে, মই সিহঁতক ক্লাছতো মই সেইটো কাৰণে তোমালোকে এইটো বস্তু শিকাইছোঁ। যদিও 1 নম্বৰ আছে, তুমি এটা উদাহৰণ দি দিয়া, তোমাৰ মাৰ্কছ পোৱাৰ চান্সটো বেছি থাকে। বা টিচাৰ, এতিয়া মই এইটো বস্তু চালোঁ ন, মই গম পালোঁ বা ই ভালকৈ লিখে, ই জানে। তো সেইবাবে 1 নম্বৰ থাকিলেও উদাহৰণ এটা দিব চেষ্টা কৰিবা, খালি ভুল উদাহৰণ দি নিদিবা। নেক্সট প্ৰশ্নটো, মানুহৰ তেজত থকা শ্বাসৰঞ্জকবিধৰ নাম কি? হিমগ্ল'বিন। বহুতে কি কৰিব, অকল হিমগ্ল'বিন লিখি আহিব, নহয়, ফুল চেণ্টেঞ্চটো লিখিবা। মানুহৰ তেজত থকা শ্বাসৰঞ্জকবিধৰ নাম হ'ল হিমগ্ল'বিন, ফুল চেণ্টেঞ্চ। ঠিক আছে, পাৰফেক্ট। এইখন পেপাৰ প্ৰেজেণ্টেশ্যন বহুত ধুনীয়া হৈছে। যাৰে নহয়, মই কৈ দিছোঁ। এখন গোলাকাৰ দাপোনৰ ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ, ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? গোলাকাৰ দাপোনৰ ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ, ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? ধুনীয়াকৈ লিখি লৈছে। তো R = 2F, 40 চেণ্টিমিটাৰ। চোৱা, ধুনীয়াকৈ। ঠিক আছে, পাৰফেক্ট হৈছে এইটো। এইটো চেণ্টিমিটাৰ, ইউনিট লিখিবা। ঠিক আছে, বহুতে ইউনিট পাহৰি যায়, ইউনিট লিখিবা। নেক্সট কি কৈছে, জিংক আৰু লঘু ছালফিউৰিক এচিডৰ মাজত হোৱা বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ইয়াত জাষ্ট ইকুৱেশ্যন লিখিব দিছে, ইকুৱেশ্যন লিখি দিছে। ঠিক আছে, 30 নম্বৰ প্ৰশ্নটো, পৰম প্ৰতিসৰণাংকৰ সংজ্ঞা দিয়া। ঠিক আছে, এইটো ঠিক আছে, সংজ্ঞাটো। ছেকশ্যন চিত যাওঁ। এখন পেপাৰ চালেই তোমালোকৰ আইডিয়া হৈ যাব যে কেনেকৈ লিখিব লাগে। এইখন বহুত পাৰফেক্ট হৈছে পেপাৰখন। ঠিক আছে, এইখন পেপাৰখন পাৰফেক্ট হৈছে, ধুনীয়া। বায়ুত দহন কৰাৰ আগত মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কিয় কৰি ল'ব লাগে? মেগনেছিয়ামৰ পৃষ্ঠভাগত জলীয় বাষ্পৰ বাবে এটা ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ তৰপ হয়। এই তৰপটো অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়, সেয়ে বায়ুত জ্বলোৱাৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি লোৱা হয়। ঠিকে আছে। সন্তুলিত কৰিব লাগে, জাষ্ট সন্তুলন কৰিলেই হ'ল। চাই লওঁ একবাৰ মিলিছেনে নাই আমি। 2H আৰু 2, 4টা, এইফালে 4টা। সন্তুলিতটোতো সন্তুলন কৰিলেই হ'ল, ইয়াত লিখাৰ মাজত একো নাই। ঠিক আছে, এইখিনি তুমি নিজে কৰিবা। স্বপোষিত আৰু পৰপোষিতৰ পাৰ্থক্য। ধুনীয়াকৈ এনেকৈ তোমালোকে টেবুল বনাই লিখিলে ফুল মাৰ্কছ পোৱাৰ চান্স বেছি থাকে। তো এনেকৈ টেবুল বনাই লিখিবা। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, আন জীৱৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ এটা এটা দি দিয়া হৈছে। ঠিক আছে, ধুনীয়া। এখন পেপাৰ ভাল হৈছে। 34, আমাৰ দেহত চৰ্বি কেনেদৰে হজম হয়? এই প্ৰক্ৰিয়া ক'ত গঠন? চৰ্বি ক্ষুদ্ৰান্তত পাচন হয়। যকৃতৰ পৰা অহা পিত্তৰসে চৰ্বিক সৰু সৰু কণালৈ ভাঙে, তাৰপিছত উৎসেচকবোৰে চৰ্বিক ফেটি এচিডৰ আৰু গ্লিচাৰলৈ ৰূপান্তৰিত কৰে। এইটো বানানবিলাক শুদ্ধকৈ লিখিবা, কেতিয়াবা বানানতো কাটি দিব। ঠিক আছে, 35টো, অৱতল দাপোনৰ 2টা ব্যৱহাৰ। ধুনীয়াকৈ 2টা ব্যৱহাৰ 1, 2কৈ লিখি দিবা। 36, প্ৰতিসৰণাংক ইমান, প্ৰতিসৰণাংক ইমান হয়, তো এইটো লিখা হৈছে। ঠিক আছে, তো কাৰেক্ট হৈছে 37। ঠিক আছে, 38ত যাওঁ। 38 কি কৈছে, এটা কুৱেশ্যন দিছে। 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোনৰ সন্মুখত। উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 30, উত্তল দাপোনত প্লাছে হয়, তো F হ'ব 15। লক্ষ্যবস্তুৰ দূৰত্ব -20 আৰু H 5 চেণ্টিমিটাৰ।
তাৰপিছৰখিনিতো কৰাখিনিতো ঠিকেই হ'ব গতিকে এনেকৈ ধুনীয়াকৈ লিখিবা ঠিক আছে এনেকৈ ধুনীয়াকৈ লিখাখিনি বহুত ধুনীয়া হৈছে ইয়াত প্ৰকৃতিও লিখি দিছে অসৎ আৰু থিয় 39 এমিবাৰ পৰিপুষ্টিৰ ওপৰত এটা ছবি আঁকিব দিছিলোঁ ছবিটোও আঁকি দিছা আৰু ধুনীয়াকৈ লিখিও দিছা ঠিক আছে আৰু মই কোৱা মতে এই পেপাৰখন মোৰ এইটো কাৰণে ভাল লাগিছে মই কোৱা ধৰণে গোটেইখিনি বস্তু কৰিছে যাৰে নহওক মোৰ বহুত ভাল লাগিছে পেপাৰখন চাই আৰু ৰাইটিং স্কিলটো বহুতখিনি ইম্প্ৰুভ হৈছে তোমাৰ মই যেনেকৈ কৈছিলোঁ যে ইয়াতে অকল পেঞ্চিল দি বস্তুবিলাক আঁকিবা বস্তুখিনি পেঞ্চিল দিয়ে লিখিবা চব বস্তু যিখিনি দেখাবা তো পাৰফেক্ট হৈছে গোটেই পেপাৰখন অভাৰঅল পেপাৰ প্ৰেজেণ্টেশ্যনটো যদি মই চাওঁ পাৰফেক্ট হৈছে 100 মাৰ্কছৰ কাৰণে মানে পাৰফেক্ট আৰু ঠিক আছে চ' ভাল লাগিলে চাই নেক্সটখন চাওঁ মই প্ৰশ্নখিনি চাই নাথাকোঁ তোমাক ক'ত কেনেকৈ লিখিব লাগে স্বপোষিত আৰু পৰপোষিত নিজৰ খাদ্য নিজেই ইমান লিখিবই নালাগে ন তুমি দুটাহে লিখা ইমান নালাগে নহয় লিখিবলৈ সৌৰশক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত শক্তিৰ বাবে পূৰ্বতে নিৰ্মিত জৈৱিক পদাৰ্থ ইমান বস্তু নিলিখিবা গম পাইছা এই দুটা লিখিলেই হ'ল এইবিলাক নালাগে তলত ক্ষুদ্ৰান্ত ক্ষুদ্ৰ কি ক্ষুদ্ৰ ইউ কি হয় আৰ কি হয় এফ কি হয় এইবিলাক বস্তু লিখিব লাগিব আগত যোনখন পেপাৰ দেখাইছোঁ তেনেকৈ লিখিবা বস্তুখিনি এমিবা হ'ল এককোষী জীৱ এইখিনি বাৰু ঠিকেই হৈছে তুমি ছবিটো নাআঁকিলা চাগে ছবিটো আঁকিব লাগিব এই দুটা ওপৰত লিখিব লাগিব ন কি অৱতল আপোনাৰ ব্যৱহাৰ কি হয় তলত এই দুটা লিখিব লাগিব ইয়াতে চি কি হয় এন জি কি হয় বস্তুবিলাক জানিব লাগিব ন ভি জি এইবিলাক বস্তু কি হয় লিখিব লাগিব এইটো বেগ হয় এইটো প্ৰতিসৰণাংক হয় ধুনীয়াকৈ লিখিব লাগিব এইটোতো উল্টাই আহিলে আই থিংক ছবিটো ইয়াত দিছে নেকি এমিবাৰ আচ্ছা আৰু এটা কথা চোৱা এইটো এমিবাৰ ছবি আঁকিছা প্ৰথম কথা ইয়াত মই কি কৈছিলোঁ ইয়াত পেঞ্চিল দিব লাগিব ছেকেণ্ড কথা এইটো কিতাপৰ নহয়েই কিতাপৰ ধুনীয়াকৈ 4টামান ষ্টেপ আছে সেই ষ্টেপ কেইটা লিখিবা থাৰ্ড কথা তুমি আছামিছ মিডিয়ামৰ ষ্টুডেণ্ট তো তুমি এইবিলাক বস্তু ইংলিছত কিয় লিখিছা অসমীয়াত লিখিবা এইকেইটা ঠিক আছে আৰু এইটো ডাইৰেক্ট দেখিয়ে গম পাইছে এইটো নেটৰ পৰা চাই লিখিছে তো এনেকুৱাবিলাক এনেকৈ নিলিখিবা তোমাৰ ডাইৰেক্ট মাৰ্কছ কাটা যাব মাৰ্কছ নিদিয়ে তোমাক ঠিক আছে এইটো উল্টাকৈ আহিলে ঠিক আছে তো দুখন পেপাৰে চালোঁ ফাৰ্ষ্টখন বহুত পাৰফেক্ট হৈছে তো তোমাকো কৈছোঁ এইখন যোনে লিখিছা অলপ ইম্প্ৰুভ কৰা ফাৰ্ষ্ট যোনখন পেপাৰ সেইখনত চাই পেলাই অলপমান কেনেকৈ লিখিব লাগে বাকী গোটেইখিনি ল'ৰা ছোৱালীয়ে সেইখন চাবা